নৰনাৰায়ণ সেতুৰ বিধ্বস্ত অৱস্থাৰ বাবে জমৰ যাতনা ভুগিবলগীয়া হৈছে যাত্ৰীসকলে। গোৱালপাৰা আৰু বঙাইগাঁও জিলাৰ মাজত অৱস্থিত এই সেতুৰ ওপৰত এতিয়া প্ৰকাণ্ড গাঁত সৃষ্টি হৈছে। এই গাঁতৰ মাজেৰে ওলাই আহিছে ৰড, যাৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাত ভুগিছে ৰাইজ। শীঘ্ৰেই এইসমূহ মেৰামতি কৰি দলংখন যাতায়াতৰ সুচল কৰি তোলাৰ বাবে আহ্বান জনাইছে ৰাইজে। আৰু আমাক কিছু পৰিৱেশ দেখাব সাংবাদিক বিশ্বজিত আছে। হয় চাওক, এই মুহূৰ্তত মই উপস্থিত আছোঁ ব্ৰহ্মপুত্ৰৰ ওপৰত থকা তৃতীয়খন দলং নৰনাৰায়ণ সেতুত। আৰু যিটো বঙাইগাঁও আৰু গোৱালপাৰা সংযোগে এই নৰনাৰায়ণ সেতু, গোৱালপাৰা জিলা আৰু বঙাইগাঁও জিলাৰ মাজত থকা এই নৰনাৰায়ণ সেতুত ব্ৰহ্মপুত্ৰৰ ওপৰত চাওক, এক নৰনাৰায়ণ সেতুৰ সেতুৰ ওপৰত দেখা গৈছে এতিয়া প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে। ভিডিঅ' জানিছে দেখুৱাইছে কেনেদৰে প্ৰকাণ্ড গাঁত সৃষ্টি হৈছে। আৰু চাওক, এই ব্ৰিজৰ গাঁতৰ ফলত দেখা গৈছে যি ৰ'ডবোৰ কেনেকৈ ওলাইছে। আৰু ক'ব লাগিব ইয়াত বিপদজনকভাৱে ইয়াৰ যি যাতায়াত কৰিব লগা হৈছে দুখন জিলাৰ লোকসকলে। আৰু প্ৰকাণ্ড গাঁতসমূহে ইয়াত বহুকেইটা দুৰ্ঘটনা ইতিমধ্যে সংঘটিত হৈছে। ভিডিঅ' জানিছে দেখুৱাইছে কেনেদৰে ৰ'ডসমূহ ওলাই পৰিছে। আৰু ক'ব লাগিব যে আমি ইয়াৰ পূৰ্বতে বাতৰি সম্প্ৰচাৰ কৰাৰ পিছত কিন্তু ৰেলৱে বিভাগে ব্ৰিজখনৰ কিছু মেৰামতি কৰিছিলে, এই গাঁতবোৰ মেৰামতি কৰিছিলে। কিন্তু আৰু কিছুদিন পিছত আকৌ এনেদৰে বখলে এনেদৰে উঠি গৈছে ইয়াৰ, আৰু এনেদৰে প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে। আৰু ইয়াৰ স্থানীয় ৰাইজসকল আছে আৰু পথচাৰীসকলো আছে, তেওঁলোকৰ লগত আমি কথা পাতিবলৈ যত্ন কৰিম। মই দাদা আপোনাক আকৌ দিছোঁ, আপুনি মোক প্ৰথম খবৰ দিছিলে যে এই প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে। আমি কেতিয়াবা মাজে আহি বাতৰি সম্প্ৰচাৰ কৰোঁ, সম্প্ৰচাৰ কৰাৰ পিছত কিন্তু ৰেল বিভাগে মেৰামতি কৰে, আকৌ কিন্তু প্ৰকাণ্ড গাঁতৰ সৃষ্টি হয়। হয়, আমি স্থানীয় ৰাইজ হিচাপে কৈছোঁ যে ইয়াত কামবিলাক যেনেকুৱা হয় খুব এটা ভাল কৰি নহয়। আৰু দ্বিতীয় নম্বৰ কথা হ'ল কি, এই যে ব্ৰিজৰ ছাইডৰ পানীৰ যিবিলাক চেনেল, সেই পানীৰ চেনেল ব্লক হৈ আছে, এই ব্লকবিলাক কোনো অ'পেন কৰি দিয়াৰ ব্যৱস্থা নলয়। যাৰ ফলত এই যে আজি 1 বছৰে হোৱা নাই এই ব্ৰিজটো মেৰামতি কৰা, 8 মাহমান হৈছে, তো এইবিলাক গোটাই উঠি পেলাই আৰু ৰ'ডবিল ওলাই গৈছে। ডাঙৰ গাঁত মাজে সময়ে এক্সিডেণ্টো হৈ আছে। আজি 10 দিনমান আগতে এজন মানুহ আহত হৈছে। গতিকে আমাৰ স্থানীয় ৰাইজৰ দাবী হ'ল যে সোনকালে ব্ৰিজখন মেৰামতি কৰিব লাগে। মেৰামতি কৰিলে চবৰে সুবিধা হয়, এইখানে আমাৰ স্থানীয় ৰাইজৰ দাবী। আৰু এয়া স্থানীয় ৰাইজৰ কিছু প্ৰতিক্ৰিয়া আমাক শুনালে সাংবাদিক বিশ্বজিত আছে, আমি ধন্যবাদ জনাইছোঁ।